নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'টোত বিশেষকৈ আমি চাৰিটা ইম্পৰ্টেণ্ট বস্তু ডিছকাশ্যন কৰিম প্ৰথমতে আপোনালোকৰ হল কালেকশ্যন অফ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ফৰ এইচএছ ছেকেণ্ড ইয়াৰ আৰ্টছ এণ্ড ছায়েন্স অফ কটন ইউনিভাৰ্চিটি নেক্সট আমি ডিছকাশ্যন কৰিম স্কলাৰশ্বিপ নোটিছ ফৰ ফ্ৰেছ এজ ৱেল এজ ৰিনিউৱেল অফ অল দ্য কোৰ্চেছ আণ্ডাৰ দ্য কটন ইউনিভাৰ্চিটি Next লগত আমি ডিসকাশন কৰিম কালেকশন অফ মার্কশিট অফ 6th সেমিস্টার অফ কটন ইউনিভার্সিটি এন্ড নেক্সট আমি ডিসকাশন কৰিম পিজি এডমিশনৰ বিষয়ে গতিকে ভিডিওটো আপোনালোকে শেষলৈকে চাব মিস নকৰিব প্ৰথমে আমি ডিসকাশন কৰিম কালেকশন অফ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট বাই এইচএছ সেকেন্ড ইয়াৰ দ্যাট ইজ আৰ্টছ এণ্ড সায়েন্স সো আপোনালোকে চাব পাৰিছে ইয়াতে নিশ্চয় নোটিছখন এইচএছ ষ্টুডেণ্টছ কালেকশ্যন অফ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো কালেকশ্যন কৰিব তাৰ বিষয়ে নোটিছ ইছ্যু কৰিছে কটন ইউনিভাৰ্চিটিয়ে আৰু সেই নোটিছটো আমি ইয়াতে ডিছকাশ্যন কৰিম চ' প্ৰথমে আপোনালোকে নোটিছটো ডাউনলোড কৰিব লাগিব আৰু অলৰেডি মই ডাউনলোড কৰিছোঁ গতিকে ইয়াতে ক্লিক কৰিম অলৰেডি ডাউনলোড হৈ আছে মই আপোনালোকক নোটিছটো পঢ়ি বুজাই দিম নোটিছটোত কি কৈছে আপোনালোকে কেনেকৈ আৰু ক'ত গৈ পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো কালেকশ্যন কৰিব পাৰিব সো ইয়াতে নিশ্চয় চাব পাৰিছে কটন ইউনিভাৰ্চিটি নোটিছ ওকে সো ইয়াতে চাওক আপোনালোকে ওকে চাব প্ৰথম পেৰাটো আপোনালোকে চাব কি কৈছে ইয়াতে অল হায়াৰ সেকেন্ডাৰী আৰ্টছ এণ্ড সায়েন্স সেকেন্ড ইয়াৰ ষ্টুডেণ্টছ অফ 2021-22 বেচ are hereby asked to collect their registration certificate from certificate branch Cotton University counter number 4 during office hours between 11 a.m. to 3 p.m. as per the roll numbers and dates shown below. So yate ki koise all the higher secondary students arts and science second year for the academic year 2020-21 batch jibilak candidate academic year 2020-21 batcher hoy is second year তেখেতসকলৰ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট আহি গৈছে আৰু তেখেতসকলক ৰিকুৱেষ্ট কৰিছে ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেটটো ইস্যু কৰিবৰ কাৰণে আৰু ইয়াতে ৰোল নাম্বাৰ ওয়াইজ দিয়া আছে আপোনালোকে কোন দিনা আপোনালোকে কোনবিলাক ৰোল নাম্বাৰে ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট ইস্যু কৰিব পাৰিব বেসিক্যালি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট ইস্যু কৰা হ'ব ইন কাউন্টাৰ নাম্বাৰ 4 ইন দ্য ব্ৰাঞ্চ অফ সাৰ্টিফিকেট লগতে ইয়াতে আপোনালোকে আৰু এটা বস্তু মনত ৰাখিব যে আপোনালোকৰ সাৰ্টিফিকেট ইস্যু কৰা হ'ব ফ্ৰম 11 am to 3 pm ওকে এটা আমি ডেটটো সাম কোন ডেটত কোনবিলাক ৰোল নাম্বাৰ ক্যান্ডিডেটৰ কি কৰিব পাৰিব সাৰ্টিফিকেটখন ইস্যু কৰিব পাৰিব সো প্ৰথমে আপোনালোকে চাব ইয়াতে আপোনালোকে শিডিউলটো চাব ডেট প্ৰথমতে চাব শিডিউলটো ইয়াতে দিয়া আছে ডেট দেন ৰোল নাম্বাৰ ৰেঞ্জ সো প্ৰথমতে আপোনালোকে চাব পাৰিছে এটা সায়েন্সৰ চাব সো সায়েন্সৰ প্ৰথমতে চাওক অন 26 অক্টোবৰ 2021 ইয়াতে আপোনালোকৰ ইস্যু কৰিব ফ্ৰম ৰোল নাম্বাৰ 1 to 120 সায়েন্সৰ যিবিলাক ৰোল নাম্বাৰ 1 পৰা 120 লৈকে আছে তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট ইস্যু কৰিব লাগিব অন 26 অক্টোবৰ 2021 নেক্সট চাব যিবিলাকৰ ৰোল নাম্বাৰ 121 পৰা 220 ৰ ভিতৰত আছে তেখেতসকলে আপোনালোকে কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট ইস্যু কৰিব লাগিব অন 27 অক্টোবৰ 2021 নেক্সট সায়েন্সৰ যিবিলাকৰ ৰোল নাম্বাৰ 221 পৰা 330 লৈকে আছে তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট ইস্যু কৰিব লাগিব অন 28 অক্টোবৰ 2021 গতিকে আপোনালোকে শিডিউলটো ভালকৈ চাই ল'ব কোন ডেটত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট ইস্যু কৰিব আৰু আপোনালোকৰ কোন বিলাক ৰোল নাম্বাৰত ইস্যু কৰিব নেক্সট আপোনালোকে চাব আৰ্টছৰ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট ইস্যু কৰাব অন 29 অক্টোবৰ 2021 অল যিমান ক্যান্ডিডেট আছে আৰ্টছৰ সেকেন্ড ইয়াৰ কটন ইউনিভাৰ্চিটি সকলৰ বাবে ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট ইস্যু কৰিব অন 29 অক্টোবৰ 2021 সো এয়া আছিল আমাৰ registration collection for ACS second year arts and science in Cotton University. Eta next ami discussion korim scholarship or বিষয়ে both for fresh as well as renewal candidate. Okay, so ahok yata nishchoy apnaloke sabo parise scholarship notice by the Cotton University. So yate apnalokok bikhekkoi ki koise he bostukhini ami alochona korim. Prothomote sao
This is to general information of all the students who intend to apply for scholarship scheme through NSP National Scholarship Portal must apply through the website that is scholarship.gov.in and submit the duly signed application forms along with all requisite documents for institute verification to the scholarship section on or before scheme closing date which is mentioned on NSP portal. So here the different types of আপোনাৰ post metric scholarship আছে for SC, for OBC, for MOBC, okay? So for minority, so যিবিলাক candidate scholarshipৰ কাৰণে এপ্লাই কৰিব খুজিছে কটন ইউনিভাৰ্চিটি তেখেতসকলক ৰিকুৱেষ্ট কৰিছে যে আপোনালোকে উইদিন দ্য লাষ্ট ডেট অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন এপ্লিকেশ্যন ছাবমিট কৰক আৰু যিবিলাক ৰিকুৱাৰ্ড ডকুমেণ্টছ আছে সেইখিনি ছাবমিট কৰক যাতে কটন ইউনিভাৰ্চিটিয়ে সময়মতে আপোনালোকৰ ভেৰিফিকেশ্যন কৰিব পাৰে ইনষ্টিটিউট ভেৰিফিকেশ্যন কৰিব পাৰে আৰু লাষ্ট ডেট আপোনালোকে ডিফাৰেণ্ট कैटेगरी आपनालोके एनएसपी पोर्टल चाब पारिब जे ओबीसी पोस्ट मेट्रिक स्कॉलरशिपर लास्ट डेट किमान देन एससी लास्ट डेट किमान देन ओबीसी लास्ट डेट किमान देन माइनरिटी लास्ट डेट किमान आपनालोके एनएसपी पोर्टल चाब पारिब गतिके एनएसपी पोर्टल गई पेले आपनालोके एप्लाई करक और डॉक्यूमेंट्सखिनि रिक्वायर्ड डॉक्यूमेंट्सखिनि अपलोड करक प्रिंट करि पेले आपनालोके कटन यूनिवर्सिटीत सबमिट करिब লাগিব যাতে হিয়তে সোনকালে বা সময়মতে আপুনি কি কৰিব পাৰে ইনষ্টিটিউচন ভেৰিফিকেশ্যন কৰিব পাৰে আৰু আপোনালোকে এপ্লাই কৰিব লাগিব থ্ৰু এনএসপি পোৰ্টেল এতিয়া নেক্সট আপোনালোকে চাব আপোনালোকে কি ডকুমেন্টছ আপলোড কৰিব লাগিব এটা চাব নোট এনবি দিছে ইয়াতে আপলোডিং অফ ইনকাম সাৰ্টিফিকেট আৰু মেন্ডেটৰী ফ্ৰম সাৰ্কেল অফিচাৰ আপোনালোকে ইনকাম সাৰ্টিফিকেট আপলোড কৰিবই লাগিব এজ পাৰ দা rules okay and you have to issue it from the circle officer যদি আপুনি এফিডেভিট যদি সাবমিট কৰে ইনকাম সার্টিফিকেট কোর্টৰ পৰা এফিডেভিট বনাইলে ইনকাম সার্টিফিকেট আৰু আপলোড কৰিলে হেতু এলিজিবল নহব আপোনাৰ সার্টিফিকেট তো ইনকাম সার্টিফিকেট সার্কেল অফিচাৰৰ পৰা ইস্যু কৰিব লাগিব আৰু হেতু এলিজিবল হ'ব দেন নো ফাৰ্দাৰ এক্সটেনশন উইল বি গিভেন okay last date যেটো হয় সেই ডেট মতে আপুনি এপ্লাই কৰিব লাগিব এনএসপিত আপোনাৰ ডেট তো এক্সটেন্ড কৰা নহব দেন ইয়াতে কি কৈছে এ ষ্টুডেন্ট shall be eligible for only one scholarship out of all the available scholarship of central government meant for SC ST OBC minority so ইয়াতে আপোনালোক কি কৈছে যে এজন ষ্টুডেন্টে এটা বছৰত এটা একাডেমিক ইয়াৰত যিকোনো এটা স্কলাৰশিপে পাব পাৰে ডাবল পাব নোৱাৰে গতিকে আপোনালোকে যিকোনো এটা স্কলাৰশিপতে এপ্লাই কৰিব লাগিব যদি আপোনালোকে ডাবলৰ কাৰণে এপ্লাই কৰিছে আপোনালোকৰ এপ্লিকেশনটো ৰিজেক্ট হৈ যাব পাৰে গতিকে এই আছিল আমাৰ স্কলাৰশিপৰ নোটিছটো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় স্কলাৰশিপ পাব কাৰণে আপোনালোকে তৎক্ষণাত এনএসপি পোৰ্টেলত গৈ ৰেজিষ্ট্ৰেচন কৰক আৰু apply for scholarship okay next আমি ডিসকাশন কৰিম ইয়াতে 6 সেমিস্টার মার্কশিট সো এতিয়া সব আমি 6 সেমিস্টার মার্কশিট কালেকশনৰ বিষয়ে ডিসকাশন কৰিম অফ কটন ইউনিভাৰ্সিটি সো কটন ইউনিভাৰ্সিটি 6 সেমিস্টার মার্কশিট কালেকশনৰ বিষয়ে নোটিস ইস্যু কৰিছে যে কোন বিলাক ক্যান্ডিডেট বা স্টুডেন্টক 6 সেমিস্টাৰৰ মার্কশিট ইস্যু কৰা হ'ব সো আপোনালোকে নোটিসটো ভালকৈ এটেনশন দি পেলাই শুনিব 6 সেমিস্টার স্টুডেন্টস So, attention UG 6 semester students. UG 6 semester mark sheet will be issued only to those students who have registered herself or himself through the Cotton University alumni online form, okay, and have provided online feedback. যিবিলাক student 6 semester কি কৰিছে Cotton University যেটো online কি আছে online এলুমনি ফর্ম আছে হেতু আপোনালোকে ফিডব্যাক দিব লাগিব ফর্ম ফিল আপ কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব আৰু তাৰ পিছত হে কি কৰিব ফিডব্যাক প্ৰভাইড কৰাৰ পিছতে আপোনাক মাৰ্কশিট ইস্যু কৰিব আদাৰৱাইজ মাৰ্কশিট ইস্যু নকৰে গতিকে আপোনালোকে যদি এতিয়ালৈকে এলুমনি কটন ইউনিভাৰ্সিটিৰ ওয়েবসাইটত ৰেজিষ্ট্ৰেচন কৰা নাই আৰু ফিডব্যাক সাবমিট কৰা নাই আপোনালোকে লগইন কৰক alumni.cottonuniversity.ac.in আৰু আপোনালোকে ফৰ্মটোৰ fill up কৰক feedback to submit কৰক then আপোনালোকে কি পাব 6 সেমিস্টাৰৰ মাৰ্কশিট পাব আদাৰৱাইজ আপোনালোকৰ 6 সেমিস্টাৰৰ মাৰ্কশিট ইস্যু নকৰে কটন ইউনিভাৰ্সিটিয়ে এতিয়া চাওক ফ্ৰেন্ডছ আমি বিশেষকৈ ইয়াতে আলোচনা কৰিম যে পিজি এডমিশন কেতিয়া হ'ব পিজি মেৰিট লিষ্ট কেতিয়া ওলাব মোস্ট ইম্পৰ্টেন্ট আপোনালোকে মেসেজ কৰি আছে যে কেতিয়া হ'ব কেতিয়া আহিব পিজি ফাইনাল মেৰিট লিষ্ট কেতিয়া হ'ব কেতিয়াৰ পৰা এডমিশন ষ্টাৰ্ট হ'ব ইয়াৰ আগতে কটন ইউনিভাৰ্সিটিয়ে নোটিস দিছিলে যে
from 19 October 2021 UG আৰু PG এডমিশ্যন ষ্টাৰ্ট হ'ব আৰু বিফৰ এডমিশ্যন টাইম স্লটছ আৰু এডমিশ্যন শিডিউল ইস্যু কৰিব কিন্তু আমি দেখা পাইছোঁ যে 19 অক্টোবৰৰ পৰা UG আণ্ডাৰ গ্ৰেজুৱেট কোৰ্ছৰ টাইম স্লটছ আৰু শিডিউল ইস্যু কৰি আছে কটন ইউনিভাৰ্চিটিয়ে বাট PGৰ এতিয়ালৈকে একো ইনফৰমেশ্যন অহা নাই যে কেতিয়া আপোনালোকৰ PG এডমিশ্যন হ'ব এতিয়ালৈকে শিডিউল ইস্যু কৰা নাই বা ফাইনেল মেৰিট লিষ্ট পাব্লিছ কৰা নাই আৰু এডমিশ্যন ডেটো দিয়া নাই গতিকে আপোনালোকে চিন্তিত হৈ আছে আপোনালোকে চিন্তিত নহ'ব কাৰণ মই আপোনালোকক জনাওঁ যে মই যিখিনি ভাবিছোঁ যিখিনি ষ্টাডি কৰিছোঁ দেট আফটাৰ দ্য কমপ্লিশ্যন অফ UG এডমিশ্যন কমপ্লিট হোৱাৰ পিছত I hope আপোনালোকৰ এডমিশ্যন শিডিউল স্লটছ ইস্যু কৰিব এতিয়া কথাটো হ'ল যে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ইস্যু কৰিব নে নাই আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ইস্যু কৰিবও পাৰে নকৰিব পাৰে এণ্ড আই এম ছেইং ইট অন দ্য বেষ্ট অফ UG এডমিশ্যন বেচিছ UG যিটো এডমিশ্যন হৈ আছে তাৰ ওপৰত বেচিছ কৰি পেলাই মই আপোনালোকক ক'ব খোজোঁ যে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টটো ইস্যু হ'বও পাৰে নহ'বও পাৰে যিয়ে নহওক আপোনালোকৰ মেৰিট লিষ্ট ইস্যু নকৰিলেও ফাইনেল মেৰিট লিষ্ট ইস্যু নকৰিলেও বিফৰ দ্য এডমিশ্যন আপোনালোকৰ এডমিশ্যন স্লট ইস্যু কৰিব যে কোনবিলাক কেণ্ডিডেটছে বা ষ্টুডেণ্টছে এডমিশ্যন ল'ব পাৰিব কটন ইউনিভাৰ্চিটিত হয়তো আপোনালোকে সকলোৱে স্ক'ৰ মাৰ্কছটো পাই গৈছে যে কোনবিলাক ষ্টুডেণ্টে কটন ইউনিভাৰ্চিটিৰ PG এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনত কিমানকৈ মাৰ্ক পাইছে সেই মাৰ্ক বেচিছৰ ওপৰতো আপোনালোকৰ এডমিশ্যন দিব পাৰে বা হয়তো এনেকুৱা হ'ব পাৰে আপোনাৰ ৱেইটেজ দিব পাৰে যে যিমানখিনি আপুনি এণ্ট্ৰেঞ্চ এক্সামত পাইছে লগতে ছাপ'জ আপোনাৰ এনেকুৱা হ'ব পাৰে আপোনাৰ ডিগ্ৰী বা গ্ৰেজুৱেশ্যন মাৰ্কছৰ ওপৰতো ডিপেণ্ডছ কৰি আপোনালোকৰ এডমিশ্যন দিব পাৰে যিয়ে নহওক আপোনালোকৰ ন'টিছ যেতিয়া আহিব আমি ডিটেইলছত ডিছকাশ্যন কৰিম যে আপোনালোকক কোনটো বেচিছত PG এডমিশ্যনছ দিব ইন কটন ইউনিভাৰ্চিটি এতিয়া মই আপোনালোকক কনফাৰ্ম কৰিব খোজোঁ যে আপোনালোকৰ এডমিশ্যন ন'টিছ বা ফাইনেল মেৰিট লিষ্ট বা এডমিশ্যন শিডিউল স্লটছ কেতিয়া পাব্লিছ কৰিব কটন ইউনিভাৰ্চিটিয়ে চ' মই ইয়াতে এটা বস্তু গেছ কৰিছোঁ যে আফটাৰ দ্য কমপ্লিশ্যন অফ আণ্ডাৰ গ্ৰেজুৱেট এডমিশ্যনছ BA অনাৰ্ছ এণ্ড BSc অনাৰ্ছ আপোনালোকৰ হয়তো এডমিশ্যন মেৰিট লিষ্ট অৰ এডমিশ্যন স্লটছ অৰ উই কেন চে এডমিশ্যন শিডিউল ইস্যু কৰিব আৰু বেছি দিন নাই বিফৰ মানডে আই হোপ বিফৰ মানডে আপোনালোকৰ এডমিশ্যন স্লটছ বা ফাইনেল মেৰিট লিষ্ট অৰ এডমিশ্যন ডেটছ আপোনালোকৰ আহি যাব একেবাৰে চিন্তা নকৰিব আপোনালোকৰ এডমিশ্যন আৰামত হৈ যাব যিবিলাকে মেৰিটত থাকিব চ' এয়া আছিল আমাৰ তথ্যখিনি যদি ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড প্ৰেছ দ্য বেল আইকন থেংক ইউ হেভ এ গ্ৰেট ডে